গাইজ মোৰ হাতত আছে এইটো এটা ব্লেক কালাৰ, এইটো এটা ডকত। A few moments later. এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজি দেখাম কেনেকৈ ৰিলিফবিলাকত কালাৰ কৰা হয়, সৰু সুৰা মূৰ্তিবিলাকত কেনেকৈ কালাৰ কৰা হয় সেইটো দেখাম। গতিকে মই ব্যৱস্থাখিনি কৰি ৰাখিছোঁ, কালাৰবিলাক এতিয়া সুন্দৰকৈ আপোনালোকক কৰি দেখাম। বলক কি বস্তুত মই আজি কালাৰ কৰিম সেইটো আপোনালোক। এই ভূপেন হাজৰিকাৰ ৰিলিফ এইখন এইটো এটা সৰু নাচনী মূৰ্তি, আৰু এইখন এখন বিহুৰ দৃশ্য এখন। এই আটাইকেইখনতে কালাৰ কৰিম। গতিকে ইয়াত হেঙিং কৰি ৰখাৰ কাৰণ এইটোৱে যে তলত যেতিয়া আমি ৰাখিম হয়তো ইয়াত ধূলি মাকতো লাগিব পাৰে, গতিকে ওপৰত ৰখা হৈছে। ইয়াক ওপৰত ৰাখিছোঁ এইকাৰণে যাতে ধূলি নালাগে, আৰু সম্পূৰ্ণ ইয়াক ঘূৰাই পকাই স্প্ৰেটো কৰিব পৰা যায়। গতিকে ইয়াত মই প্ৰথমতে ব্লেক কালাৰটো কৰিম, তাৰপিছত মই মেটেলিক কৰিম। গতিকে আপোনাৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক, খুব ভাল লাগিব। আৰু কমেণ্ট কৰি জনাব যে এইবিলাক কেনেকুৱা লাগিছে, আৰু এটা লাইক কৰিব, আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। গল্ডেন মেটেলিক এইবিলাক কালাৰ ৰখা হৈছে। গতিকে বলক আজি কামখিনি আৰম্ভ কৰোঁ। গাইজ মোৰ হাতত আছে এইটো এটা ব্লেক কালাৰ, এইটো এটা ডকথিনা। এই দুটা সংমিশ্ৰণ কৰি পেলাই এই ৰিলিফখনত লগোৱা হ'ব। গতিকে বলক দেৰি নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া আটাইকেইটাতে কালাৰ কৰি ল'ম। ব্লেক কালাৰটো কৰিম। মোৰ হাতত আছে এইটো এটা বিহু ষ্টেচু, বিহু নাচনী, আৰু লগতে এইটো ঢোল দি দিয়া হৈছে। আগতে কেৱল এই নাচনীজনী আছিল, কিন্তু এতিয়া বৰ্তমান এড কৰি দিছোঁ এইটো ঢোল আৰু এটা আমাৰ জাপি এটা। গতিকে এইটোতো কালাৰ কৰি এতিয়া দেখাম। তাৰ বাবে ইয়াক সেই তেহেঁতৰ দৰে ইয়াতো মই অলপ ওপৰত হেঙিং কৰি ৰাখিম, যাতে ধূলি চুলি নালাগে কালাৰ কৰোঁতে। এইটো ব্যৱস্থাত ওপৰত ওলমাই দিম। এইটো স্প্ৰে গান, ইয়াক সংযোগ কৰিম এইটো চাইডে। ইয়াত সংযোগ কৰি ল'লোঁ, পূৰা টাইট দি ল'লোঁ। আৰু ইয়াত বাকী মাথাটো লগাব লাগিব। ইয়াত মেচিন ষ্টাৰ্ট দিয়া হ'ল, এতিয়া কালাৰ কৰিম। বলক আৰম্ভ কৰোঁ। এতিয়া গানত ৰং লৈ ল'ব। ইয়াৰ বেক চাইডটো কালাৰ কৰি দেখাম। দিনত মানে সেই ৰিলিফখনৰ কাম কৰা হ'ল, ৰিলিফৰ ব্লেক কালাৰটো কৰিলোঁ। এতিয়া ৰাতি হ'ল, ৰাতি ভাবিছোঁ আমি অলপ থিয়েটাৰ চাই আহোঁ। গতিকে মাজনী আহাচোন। আজি আমাৰ থিয়েটাৰ হৈছে ছেকেণ্ড ডে, আৰু আজিৰখনৰ নাম হৈছে চকু। কালি আছিলে আগলি তই পগলা মই, কালি সেইখন আছিলে, কিন্তু আজি হ'ব চকু। আগলি তই নহয়, আজলি তই পগলা মই। আজি এতিয়া আমি মানে মাজনী আৰু মই থিয়েটাৰ চাবলৈ যাম। তাৰপিছত এই ভিডিঅ'টো ফুল ব্লগ আপোনালোকে ফেচবুকত পাব। তো ফেচবুক জলদি চাওক। ফেচবুকতো পাব, আপোনালোকে ইউটিউবতো পাব। গোটেই ভিডিঅ'টো চাই থাকিব, আৰু মানে বাকীখিনি কালাৰৰ কাম কাইলৈ সমাপ্ত কৰিম। গতিকে বলো এতিয়া আমি থিয়েটাৰখন চাই আহোঁ। अकेले अकेले मजे नहीं लेने दूंगा, मुझे भी चाहिए। अभी मजा आएगा ना भिड़ो। साले का खोपड़ी तोड़ साले का। खत्म। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ।
যিখন থিয়েটাৰ চালোঁ খুবেই ভাল লাগিল। ৰবি শৰ্মাৰ এক্টিং ভাল লাগিল, তাত মানে ফাইট আছিল, গান নাচ এইবিলাক সকলোবিলাক বেষ্ট এণ্টাৰটেইনমেণ্ট হ'ল, চাই খুবেই ভাল লাগিল। এতিয়া আহি মানে হৈ গ'ল কালি কাম, কালি এইবিলাকতো চালোৱেই, এতিয়া বাকী কাম আছে, সেই কামখিনি এতিয়া কৰিম। এতিয়া মানে ৰিলিফখিনি যি মানে গল্ডেন কালাৰটো কৰিবলগীয়া আছিলে, ব্লেক কালাৰটো কৰা হৈ গ'ল ন, এতিয়া গল্ডেন কালাৰটো কৰিবলগীয়া আছিলে, সেই গল্ডেন কালাৰটো মই এতিয়া কৰিম। খালি এই বিহু নাচনীজনী মূৰ্তিটো মানে কালাৰ কৰি হৈ গ'ল, আপোনাক কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব। আৰু এতিয়া মোৰ ভাল লাগিছে, কালাৰটো মোৰ খুবেই ভাল লাগিছে, মেটেলিক গ'ল্ড কালাৰটো মৰাৰ পিছত এটা বেলেগ ধৰণৰ এটা তাৰ লুক এটা আহি যায়, সেই লুকটো মোৰ ভাল লাগে। এতিয়া আপোনালোকক কেনেকুৱা লাগিছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। যে এই মূৰ্তিটো মই এখন বিয়াত উপহাৰ হিচাপে দিম, আৰু আপোনালোকে এনেধৰণৰ উপহাৰ হিচাপে আপোনালোকে দিব পাৰিব। গতিকে মোৰ নাম্বাৰটো দিয়া থাকিব, সেই নাম্বাৰটো কল কৰিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে এনে মূৰ্তিবিলাক পাব। গতিকে ফেচবুকৰ মৃদুল আৰ্ট এণ্ড ক্ৰাফ্ট পেজটো আপোনালোকে ফ'ল' কৰিব, আৰু ইউটিউবতো এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে দেখিবলৈ পাব। গতিকে মই যিবিলাক এনেধৰণৰ যিবিলাক কাম কৰি আছোঁ সেইবিলাক আপোনালোকে ইউটিউবতো দেখিবলৈ পাব। গতিকে মোক ইউটিউবত লাইক কৰিব, তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে আৰু ভাল মানে ভিডিঅ'লৈ আকৌ আহি আছোঁ আজিলৈ। বাই বাই।